নমস্কাৰ বন্ধু বান্ধৱীসকল, যোৱাকালি হৈ যোৱা DME নন টেকনিকেলৰ এক্সামৰ কাট অফ মাৰ্ক সম্পৰ্কে আলোচনা কৰিবলৈ গৈ আছোঁ। যোৱাকালি যিটো এক্সাম হ'ল, পেপাৰখন বিশেষ টান নাছিল, ইজি আছিল। তো বলক আমি সেই কাট অফ সম্পৰ্কে আলোচনা কৰোঁ। কাট অফ বুলি ক'লে বিশেষকৈ কাট অফটো ডিপেণ্ড কৰে আপোনাৰ পেপাৰটো কেনে আহিছিল আৰু কেণ্ডিডেটছ কিমান আছিল। কেণ্ডিডেট কিমান আছিল আমি নাজানো, 2 লাখ, এপ্ৰক্স 2 লাখ মান হ'ব লাগে। 2 লাখ হ'ব লাগে ঠিক, কিন্তু আমি দেখা পাইছোঁ বহুতো চেণ্টাৰত 50% এটেণ্ড আছিল, কিছুমান তাতকৈ কমো এটেণ্ড আছিল। তাত আমি অভাৰঅল ক'ব পাৰোঁ 1 লাখ মান ষ্টুডেণ্টে এক্সাম দিছে। এতিয়া ডিপেণ্ড কৰিব 1 লাখ ষ্টুডেণ্টৰ ভিতৰত কুৱেশ্যন পেপাৰটো ইমানকৈ এটেম্প্ট হৈছে। কুৱেশ্যন পেপাৰ বিশেষ টান নাছিল, নৰ্মেলি 35 to 40 ইজিলি কৰিব পাৰিছে। আৰু যিটো লেভেলৰ পেপাৰ আহিছে সেইটো পেপাৰ মতে 35 to 40 কুৱেশ্যন ইজিলি এপিয়াৰ হোৱা 60% মানে কৰিব পাৰিছে যেন লাগিছে। তো ইয়াৰ ভিত্তিত এটা কাট অফ লিষ্ট আগবঢ়াবলৈ গৈ আছোঁ। তো বলক কাট অফটো চাওক। ইয়াত ইউআৰ কেটেগৰীত আমাৰ ধাৰণা মতে 88 to 94 টো এক্সপেক্টেড, নট অফিচিয়েল, নট এইটোৱে হ'ব বুলি নহয়। আমাৰ ধাৰণা, আমি যিটো এনালাইচিছ কৰা হ'ল, এনালাইচিছ অনুসৰি আমাৰ মতে এইটো হ'ব লাগে। ইউআৰ কেটেগৰীত 88 to 94 হ'ব লাগে। আপোনালোকৰ কিবা ধাৰণা থাকিলে আগবঢ়াব পাৰে। নেক্সট তো OBCৰ কাৰণে 84 to 92ৰ ভিতৰত থাকিব লাগে, এইটো আমি এক্সপেক্ট কৰিছোঁ। কম হ'ব পাৰে, বেছি হ'ব পাৰে। নেক্সটত শিডিউল কাষ্টৰ 80 to 84 এক্সপেক্টেড, তো আমাৰ এনালাইচিছৰ পৰা পোৱা গৈছে, সেইটো আগবঢ়োৱা হ'ল। নেক্সট SCটো প্ৰায় ছেমে হ'ব লাগে। STPটো 80 to 84 ছেম, SC আৰু STPটো একে যাব যেন আমাৰ অনুভৱ হৈছে। এক্সপেক্টেড, কম হ'ব পাৰে, বেছি হ'ব পাৰে, বেলেগ আমাৰ একজেক্ট ধাৰণা মতে এইটো হ'ব লাগে। নেক্সট ST হিলটো আমি দেখা পাওঁ, ST হিলত যিকোনো এক্সামতে বাকী কেটেগৰী বহুত কম যায়, বহুত কম যায়। তো তাৰ ভিত্তিত আমি এনালাইচিছ অনুসৰি আগবঢ়া 76 to 80 মান যাব লাগে মাৰ্কছ। সেইটো আমাৰ 50টা কুৱেশ্যন আছিল, ইচ কুৱেশ্যন 2 মাৰ্কছ, 50 কুৱেশ্যন 2 মাৰ্কছকে 100 মাৰ্কছ। আমি মাৰ্কছ অনুসৰি, পাৰ্চেণ্ট অনুসৰি বা মাৰ্কছ অনুসৰি আগবঢ়োৱা হৈছে। কিন্তু আপোনালোকৰ ধাৰণা অনুসৰি একে হয় বা বেলেগ কম বেছি হ'ব পাৰে, হ'ব বুলি আপোনালোকে অনুভৱ কৰে, তেতিয়াহ'লে কমেণ্টত জনাব পাৰে বা নিজৰ মতামত জনাব পাৰে। থেংক ইউ।